সোণাপুৰৰ কচুতলিত অবৈধ বালি খননৰ বিৰুদ্ধে প্ৰশাসন আৰু বন বিভাগৰ অভিযান। দুখনকৈ নাও আৰু বালি তোলা বহু সামগ্ৰী জব্দ। সোণাপুৰৰ কচুতলিত বিগত প্ৰায় 1.5 মাহ ধৰি উচ্ছেদিত লোকসকলে দিগাৰু নৈত ব্যাপকভাৱে অবৈধভাৱে বালি খনন কৰি আহিছে। প্ৰতিদিনে পুৱাই 5খন নাৱৰ সহায়ত নদীৰ বুকুৰ পৰা সংগ্ৰহ কৰা বালি ডিমুৰিয়াৰ বিভিন্ন প্ৰান্তলৈ অবৈধভাৱে সৰবৰাহ কৰা হয়। ইয়াৰ ফলত চৰকাৰে ব্যাপক হাৰত ৰাজহ হেৰুৱাব লগাত পৰাৰ বিপৰীতে একাংশ উচ্ছেদিতই পুনৰ কচুতলিলৈ উভতি আহি এই বালি বিক্ৰী কৰি দুবেলা দুসাঁজ মুকলোৱাৰ উপৰিও পৰিয়ালৰ ভৰণ পোষণ দিবলৈ সক্ষম হৈছে। আনকি বালি বিক্ৰী কৰি পোৱা টকাৰে উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ত গোচৰ চলাই থকাৰো গুৰুতৰ অভিযোগ স্থানীয় ৰাইজৰ। কিয়নো প্ৰতিদিনে 40,000 পৰা 50,000 টকাৰ বালি অবৈধভাৱে বিক্ৰী হয় সোণাপুৰৰ কচুতলিত। ধাৰাবাহিকভাৱে এই বাতৰি প্ৰকাশৰ পাছত জিলা প্ৰশাসন, বন বিভাগ আৰু আৰক্ষীয়ে স্থানীয় দল, সংগঠন আৰু ৰাইজৰ সহযোগত কচুতলিত অভিযান চলাই দিগাৰু নৈত বালি তোলা 2খনকৈ নাও আৰু বালি তোলা বহু সামগ্ৰী জব্দ কৰি নদীৰ পথৰে সোণাপুৰলৈ লৈ আহে। কচুতলিৰ একাংশ উচ্ছেদিত লোকে দিগাৰু নৈত অবৈধভাৱে বালি খনন কৰি বালি বিক্ৰী কৰি থকাৰ দীৰ্ঘদিনীয়া অভিযোগ উত্থাপিত হৈ আহিছিল আৰু সেই ভিত্তিত আজি প্ৰশাসন, আৰক্ষী আৰু বন বিভাগৰ লোক আৰু স্থানীয় ৰাইজে উমৈহতীয়াভাৱে অভিযান চলাই বৰ্তমান 2খনকৈ বালি সংগ্ৰহ কৰি থকা নাও জব্দ কৰা হৈছে। এই বালি সংগ্ৰহ কৰা নাওসমূহে ৰাতিপুৱাৰ ভাগতে দিগাৰু নৈত বালি সংগ্ৰহ কৰে, অবৈধভাৱে বালি খনন কৰে আৰু সেই বালিসমূহ তেওঁলোকে বিভিন্ন বাহনত সোণাপুৰ, ক্ষেত্ৰী, হহৰা আদি অঞ্চললৈ সৰবৰাহ কৰি এক অবৈধ ব্যৱসায় গঢ়ি তুলিছিল আৰু সেই বালি বিক্ৰী কৰা ধনেৰে বৰ্তমান তেওঁলোকে উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ত তেওঁলোকে গোচৰ চলাই থকাৰ আমি খবৰ লাভ কৰিছোঁ। গতিকে এনেধৰণৰ অবৈধ বালি সংগ্ৰহ কৰা যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া বন্ধ কৰাৰ বাবে আমি প্ৰশাসনক, বন বিভাগক, আৰক্ষীক আমি দীৰ্ঘদিনীয়া দাবী উত্থাপন কৰি আছিলোঁ। আজি যুটীয়া অভিযান চলাই 2খনকৈ নাও জব্দ কৰা হৈছে আৰু বাকী যিসকল এই ব্যৱসায়ৰ সৈতে জড়িত ব্যক্তি আছে, যিসকলে ৰাতিপুৱাৰ ভাগত এনেধৰণে অবৈধভাৱে দিগাৰু নৈত বালি সংগ্ৰহ কৰে, আমি আটাইকে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰাৰ বাবে দাবী জনাইছোঁ। সমান্তৰালভাৱে যিসমূহ নাও এই আজিৰ অভিযানত বাদ পৰি গৈছে, সেই নাওসমূহক আমি জব্দ কৰিবলৈ দাবী জনাইছোঁ। উল্লেখযোগ্য যে সোণাপুৰৰ কচুতলিত 4 এপ্ৰিলৰ 4ৰ্থ পৰ্যায়ৰ উচ্ছেদৰ 2 মাহৰ পাছত পুনৰ একাংশ সন্দেহযুক্ত নাগৰিকেৰে ভৰি পৰিছে। তিৰপাল, কাঠ আৰু বাঁহেৰে নিৰ্মাণ কৰিছে জুপুৰি সদৃশ বাসগৃহসমূহ। এই প্ৰতিটো উচ্ছেদিত পৰিয়ালৰ পৰা ন্যায়ালয়ত গোচৰ ৰুজু কৰাৰ নামত 22,000 টকা পৰ্যন্ত সংগ্ৰহ কৰিছে একাংশ দালালে, যাৰ সাহসত পুনৰ শ উচ্ছেদিত লোক কচুতলিলৈ উভতি আহি এতিয়া পুনৰ জনজাতীয় আবিষ্টনীৰ চৰকাৰী ভূমি বেদখল অভিযান আৰম্ভ কৰিছে। গতিকে এই সন্দৰ্ভত চৰকাৰ তথা প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী স্থানীয় লোকৰ। অসমীয়া প্ৰতিদিন, ডিজিটেল সংবাদ, সোণাপুৰ।